শুভ সন্ধ্যা জনালোঁ সকলোকে। সকলোৱে চাহ তাহ খালেনে? আমাৰ চাহ তাহ খোৱা হৈ গ'ল। কথা এটা মানে যোৱা কালিৰ পৰা জয়ৰ লগত মোৰ মাতবোল নাছিলে, তো চব ঠিকেই আছিলে। কিন্তু এইখিনিৰ মাজত কি হ'ল, ৰেঞ্চো ভোকে থাকিলে। আজি দিনটো মই এক্টিভ একেবাৰে নাছিলোঁ, গম পাইছে চাগে সকলোৱে। আৰু গধূলি সময়ত বাচন চাচন ধুই পিনে এতিয়া মানে ডাইৰেক্ট ৰাতি খাবৰ কাৰণে, দিনটো মানে ভাত পানী খোৱা নহ'লে ভালকেনে, সেইকাৰণে এতিয়া মানে কি হ'ল, ডাইৰেক্ট বনোৱা সিজোৱাতে লাগিছোঁ খাবৰ কাৰণে, ৰাতি খাবৰ কাৰণে মানে। তো আজি আমি এতিয়া খাব লৈছোঁ ব্ৰইলাৰ মাংসৰ লগত ঔটেঙা দি। কেইজনী কিছুমানে এতিয়া কমেণ্ট নকৰিলেও মনতে ব্ৰইলাৰ মাংস খাইছে ঔটেঙা দি বুলি মানে মনত ভাবিবই 100%, মইতো জানো ভাবিব বুলি। কিন্তু তাহাঁতক কৈছোঁ যে বনাই খাবা, খাবলৈ একদম ধুনীয়া হয়। আৰু তাতে এখেতে বনাইছে ঔটেঙা দি বনাইছে। আগতেও খাইছোঁ বাৰু, প্ৰথম অৱস্থাত যেতিয়া মই শুনিছোঁ তেতিয়া ময়ো সেই হৈছিলে। এতিয়া খাবলৈ বিৰাট টেষ্টি হয় মানে ঔটেঙা দি পিনে, আৰু মছলাটো যেতিয়া ঔটেঙাত সোমাই যায়, খাট্টা মিঠা হৈ যায়, ভেৰি টেষ্টি হৈ যায়। তেতিয়া বনাই আছে, দেখাই দিছোঁ একবাৰ। ঔটেঙাখিনি ক'লৈ গ'ল? এইখিনি ঔটেঙা থেতালি দিছে, মানে তেনেকৈ থেতালি দিলে কি হয়, গোটেইখিনি সোমাই যাব ন, মছলাবোৰ সোমাই যাব মাংসত দিয়া, তো টেষ্টি হয় তেতিয়া খাবলৈ। এতিয়া হ'ব আৰু একেবাৰে খাবৰ সময়ত দেখাম। আৰু মোৰ এতিয়ালৈকে মাতবোল হোৱা নাই, বাছ ভিডিঅ'টোৰ কাৰণে মাতিছোঁ আৰু। মই এতিয়া খং উঠি আছোঁ তোমাৰ ওপৰত। বেষ্ট অফ লাক। কি হ'ল? বেষ্ট অফ লাক। থেংক ইউ।